আজি মোৰ পেটটোহে বিষাইছে আজি একো মোৰ খাবলৈ মনেই যোৱা নাই কিবা আভুক লাগিছে আজি মোৰ বুকুখন জ্বলাপোৰা কৰিছে আজি মোৰ দেহত সৃষ্টি হৈছে এচিডিটিৰ সমস্যা মুঠৰ ওপৰত তাৰ সমান্তৰালকৈ লগত আছে ফেটি লিভাৰ বদহজম এই সমস্যাটো আছে গতিকে আপুনি নিশ্চয় গম পাইছে মই কি ক'বলৈ গৈ আছো এই যে আপোনাৰ মোৰ পুৱা শুই উঠাৰ পৰা নিশা হোৱালৈকে সমস্যা সৃষ্টি হয় গেছৰ সেই গেছৰ কথা ক'ব বিচাৰিছো গেছৰ সমস্যা আসলতে কেৱল আপোনাৰ মোৰ নহয় প্ৰত্যেক গৰাকী জীৱনতে আসলতে কিবা এটা বস্তু খোৱাৰ মাত্ৰকে বা একাপ গাখীৰ চাহ খোৱাৰ পৰা আৰম্ভ কৰি যিকোনো বস্তু খোৱাৰ মাত্ৰকে সৃষ্টি হয় মাৰাত্মক গেছৰ তাৰ বাবে আপুনি পুৱা শুই উঠি কিমান দৌৰ মাৰিব ওচৰৰ ফাৰ্মাসীখনলৈ আৰু ওচৰৰ ফাৰ্মাসীখনলৈ যাব গেছৰ ঔষধ বিচাৰি আৰু সেয়া সেৱন কৰিব খালি পেটত যেটো আপোনাৰ বাবে অত্যন্ত মাৰাত্মক তাৰ বাবে গেছক সম্পূৰ্ণৰূপে প্ৰতিহত কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব এগৰাকী জ্যেষ্ঠ অভিজ্ঞতা সম্পন্ন ভাল চিকিৎসকৰ গতিকে আজি সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱনৰ জৰিয়তে আমি লৈ আহিছো এটা বিশেষ প্ৰতিবেদন আজি আমাৰ লগত আছে এগৰাকী গেছৰ জ্যেষ্ঠ চিকিৎসক গেষ্ট্ৰএন্টাৰলজিষ্ট আৰু তেখেত কোন হয় বা আমি ক'ত যাব লাগিব এই সন্দৰ্ভত আপোনালোকক লৈ যাম এই প্ৰতিবেদনৰ যোগেদি এটা বিশেষ স্থানলৈ আৰু এয়া আমি আহি উপস্থিত হলো আৰিয়ান ক্লিনিকত যদি আপুনি আমাৰ সঞ্জীৱনী অনুষ্ঠানটো নিয়মীয়াকৈ চাই তেন্তে নিশ্চয়কৈ গম পাইছে নতুনকৈ চিনাকি কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো প্ৰত্যেকগৰাকী লোকেই এই ক্লিনিকখন দেখি গমেই পাইছে যে আৰিয়ান ক্লিনিকত আমি আগতেও কেইবাটাও খণ্ড ইয়াত আমি কথা পাতিছো কেইবাটাও খণ্ড আগবঢ়াইছিলো আৰু যদিহে আপুনি নতুনকৈ ভিডিঅ' প্লে কৰিছে তেন্তে আপোনাৰ বাবে মই পুনৰবাৰ ক'ব বিচাৰিছো গুৱাহাটী মহানগৰীৰ আসলতে যি গণেশগুৰি ফ্লাইঅভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ফ্লাইঅভাৰখন ক্ৰছ কৰিয়ে সচিবালয়ৰ দিশলৈ যাওঁতে যে টি অকচন চেণ্টাৰ গুৱাহাটী টি অকচন চেণ্টাৰৰ ঠিক অপজিট কসমো মেডিকেলছৰ ঠিক ওপৰত আহি এখন বিশেষ আৰিয়ান ক্লিনিকত উপস্থিত হৈছোহি আৰু ইয়াতে আছে আজি আমাৰ সেই বিশেষ অতিথিগৰাকী আৰু যিগৰাকী অতিথিৰ জৰিয়তে আমি আগবঢ়াম গেছৰ প্ৰতিটো সমস্যা গতিকে দেৰি নকৰো আজি আমাৰ বাৰ্তালাপ আৰম্ভ কৰো বলক আৰু এয়া আজি আছে আমাৰ লগত অতিথি জ্যেষ্ঠ চিকিৎসক ডক্টৰ হিতেশ কলিতা পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো হয় আসলতে আপোনাৰ বিষয়ে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই আমি অথনি কৈছো যে যদি আপুনি আমাৰ সঞ্জীৱনীৰ প্ৰতিটো এপিসোড চাই আছে নিয়মীয়াকৈ নিশ্চয় গম পাইছে আজি ইতিমধ্যে আৰিয়ান ক্লিনিকত আহিছো আৰু লগত আছে আমাৰ আজিৰ বিশেষজ্ঞগৰাকী গতিকে দেৰি নকৰো পুৰা প্ৰশ্ন মাজলৈ যাওঁ যেহেতু আমি আগতে বহুত কথা পাতিছো বিভিন্ন প্ৰশ্ন আমি ইতিমধ্যে দৰ্শকসকলে আগবঢ়ালো সমস্যা সমাধান হ'ব আজি কিছুমান খাদ্যক লৈ প্ৰশ্ন আছে ধৰি লওক আমাৰ আজি হজম শক্তি বঢ়োৱা বা হজম শক্তি সফল হ'বলৈ বা হজম শক্তি ঠিক কৰিবলৈ উন্নত কৰিবলৈ আমি কেনেকুৱা খাদ্যবোৰ পৰিহাৰ কৰিব লাগে বা কি খাদ্য খাব লাগে এই সন্দৰ্ভত দৰ্শকসকল জানিব চেষ্টা কৰিব কি ক'ব একচুয়ালি যেতিয়া আমি হজম শক্তিটো কথা কওঁ বহুত পেশেন্ট আহে কি মোৰ বস্তুটো খালে হজম হোৱা নাই কিন্তু একচুয়ালি কি প্ৰবলেমটো এটো হৈ আছে কি এনেকুৱা ধৰণৰ বস্তু কিবা এটা তেওঁ খাই আছে যোনটো নেকি তেওঁৰ যোনটো আমি জিআই ট্ৰেক বুলি কওঁ মানে আপোনাৰ পেট হওক বা ইন্টেষ্টাইন হওক তাত মানে গৈ ইহঁতে অকমান গ্যাস হওক বা বিষ হওক সো এনেকুৱা ধৰণৰ এটা বস্তু উৎপন্ন হয় সো সবতকৈ আগতে এটো ক'ব বিচাৰো কি যেতিয়া আমি গাখীৰ খাওঁ সো ভাৰতবৰ্ষৰ ম্যাক্সিমাম মানুহৰে যোনটো গাখীৰ হজম কৰিবলৈ এনজাইমটো থাকে গাখীৰত যোনটো বস্তু থাকে আমি ল্যাকটোজ বুলি কওঁ সো এই বস্তুটো হজম কৰিয়া যোনটো এনজাইম থাকে এটো বয়সৰ লগত কমি গৈ থাকে সো তেতিয়া এনেকুৱা হয় কি যেতিয়া আপুনি গাখীৰ বা আমি মিল্ক পাউডাৰ থাকা বস্তু যেতিয়াও আপুনি খাব আৰু আপোনাৰ পেটত যাব তেতিয়া হেতুৰ কাৰণে আপোনাৰ বিভিন্ন ধৰণৰ সিম্পটমস আহিব মোস্টলি আপোনাৰ পেটটো ফুলা লাগিব কাবাৰ টেঙা উগাৰবোৰ আহে কাবাৰ ডায়ৰিয়াও হয় সো গাখীৰ ইজ ওয়ান যোনটো এনেকুৱা এটা বস্তু যোনটো নেকি আপোনাৰ হজম নহবও পাৰে সো যেতিয়াও আপোনাৰ পেটত গ্যাস বা এনেকুৱা ধৰণৰ বস্তু বাঢ়ি যায় তেতিয়া এটা কথা আপুনি নোটিস কৰাটো ভাল কি আপুনি গাখীৰ বা মিল্ক পাউডাৰ থাকা বস্তু কিমানকে খাই আছে আৰু হেতু আগতে কমাই চাও আৰু হেতু কমালেও বহুত সংখ্যা মানুহৰ হেতু দিয়ে ৰিলিফ এটা আহিলে সো দ্যাট ইজ নাম্বাৰ 1 এটু কম আমি ল্যাকটোজ ইনটলাৰেন্স বুলি
সেকেন্ড যোনটো এটা প্ৰব্লেম হয় সেইটো আমি কওঁ গ্লুটেন ইনটলাৰেঞ্চ তো গ্লুটেন এনাদাৰ মানে এনেকুৱা ধৰণৰ এটা প্ৰটিন যোনটো নেকি আটা ময়দা বা গেহুৰ পৰা বনোৱা বস্তুবোৰত বেছিভাগ থাকে সো এটোৰ পৰা বিশেষ এটা বেমাৰো হয় যোনটো নেকি আমাৰ নৰ্থ ইষ্টত বহুত কমকৈ দেখা যায় কাৰণ আমি গেহু বা এনেকুৱা ধৰণৰ বস্তু বহুত কম খাওঁ কিন্তু যেতিয়াও খাওঁ তেতিয়া এগেইন সেই বস্তুটোৱে হ'ব পাৰে কি আপোনাৰ গেছ হৈছে পেটটো ফুলি গৈ আছে বা পেটটো বেয়া লাগিছে খোৱাৰ লগে লগে চ' দেট ইজ কল্ড গ্লুটেন ইনটলাৰেঞ্চ চ' দুটা বস্তু যেতিয়াও মানুহে মোক সোধে কি মোৰ গেছ বেছি হৈ আছে কি খাম কি নাখাম চ' মেক্সিমাম মই এইটোৱে কথা কওঁ কি ট্ৰাই টু এভইড গাখীৰ মিল্ক পাউডাৰ আৰু এই গ্লুটেন থকা বস্তু আটা বা ময়দা থকা বস্তু এইকেইটা আমি এভইড কৰিব লাগে এতিয়া ইয়াৰ উপৰিও যেতিয়া হজম শক্তিটো বুলি কওঁ একচুৱেলি হজমটো হৈ আছে বাট দেন আপোনাৰ পায়খানাৰ গণ্ডগোল হ'ব বা পেট ফুলিব বা কিবা হ'ব তাত আমাৰ নতুন এটা কনচেপ্ট আহিছে কি যিবোৰ মানুহৰ অলপমান গেছ বা এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ বেছি এতিয়া আমি সিহঁতক কওঁ কি লো ফডমেপ বুলি ডায়েট কনচেপ্ট এটা আহিছে মানে খাদ্যত কেইটামান সৰু সুৰা বস্তু এনেকুৱা থাকে যোনটো নেকি আপোনাৰ ইণ্টেষ্টাইন বা পেটৰ নাড়ীত গৈ পেলাই গেছ বেছি প্ৰডিউচ কৰিব আৰু যেতিয়া গেছ বাঢ়িব তেতিয়া আপোনাৰ দিগদাৰবোৰ বাঢ়ি গৈ থাকিব চ' ইয়াত গাখীৰৰ কথা ক'লোঁ মই অলৰেডি গ্লুটেনৰ কথা ক'লোঁ তাৰে উপৰিও কেইটামান আৰু হেৰি থাকে যেনেকুৱা আমাৰ বুট হওক বা মগু হওক এনেকুৱা ধৰণৰ বস্তুত এই ফডমেপবোৰ বেছি থাকে কেইটামান ফল যেনেকুৱা আপোনাৰ আম আৰু আমাৰ ৱাটাৰমেলন যোনটো আমি ৰঙা তৰবুজবোৰ খাওঁ আৰু লগতে বহুত সংখ্যাত মানুহে চাগে গমো পায় কি যেতিয়া আমি গাৰ্লিক বা নহৰু বা এনেকুৱা বস্তু খাওঁ তেতিয়া গেছবোৰ ওলাই যায় চ' যিবোৰ মানুহৰ অলৰেডি গেছৰ প্ৰব্লেম আছে সিহঁতে পিঁয়াজ নহৰু বা এনেকুৱা ধৰণৰ বস্তু অলপ কম খালে বেছি ভাল চ' সেই কনচেপ্টটো কওঁ আমি লো ফডমেপ FODMAP যদি আপুনি ইণ্টাৰনেটত এইটো চাৰ্চ কৰে ডাঙৰ এখন লিষ্ট ওলাব চ' যদি আপোনাৰ গেছৰ প্ৰব্লেম বেছি হৈ আছে ট্ৰাই টু কনজিউম য'ত ফডমেপ লো ফডমেপ বুলি যোনটো কনচেপ্টটো মানে যোনটো বস্তুত ফডমেপ কম থাকে সেইবোৰ বস্তুকে খোৱাটো বেছি ভাল আৰু তাৰ লগতে দেখোন মানে বহুত ভাগ আছে নহয় জানো আজি গেছৰ কাৰণে বা কিছুমান লিভাৰৰ সমস্যা থাকে কাৰোবাৰ কিবা কেতিয়াবা এনেকুৱা হয় মানে আপোনাৰ আবুক লাগে সকলোৰে নিয়মটো বেলেগ লক্ষণটো বেলেগ গতিকে আমি যদি লিভাৰৰ কথাও সোধো বা ফেটি লিভাৰ সমস্যা থাকিলে তাৰ কাৰণে কেনেকুৱা ধৰণৰ খাদ্যই সহায় কৰে চ' যদি আপোনাৰ ফেটি লিভাৰ আছে এটা কমন কনচেপ্ট আছে কি মোৰ ফেটি লিভাৰ হৈছে চ' দেট মিনছ নামতে ফেট আছে চ' মই ফেট থকা বস্তুৱে কমাই দিব লাগিব চ' য়েছ আপুনি ফেট থকা বস্তু কমাই দিব লাগিব য়েছ কিন্তু এটোৰ মিনিংটো এইটো নহয় কি আপুনি বইল খানা খাব লাগিব য'ত নেকি একেবাৰে আপুনি তেল দিয়া নাই বা একেবাৰে তেল নাথাকা বস্তুবোৰে খাই আছে ফেটি লিভাৰৰ গোটেই বিশ্বৰ কথা ক'লে ফেটি লিভাৰৰ আজিৰ দিনত মেইন কাৰণটো এইটো হৈছে কি আমি যোনটো আমি চিম্পল কাৰ্বহাইড্ৰেটছ বুলি কওঁ এইটো বেছিকৈ খাই আছোঁ গোটেই বিশ্বতে আমাৰ এইটো বাঢ়ি গৈছে চ' চিম্পল কাৰ্বহাইড্ৰেটছত আহে চেনি ইয়াত আহে ষ্টাৰ্চ থকা বস্তুৰ ভিতৰত আমাৰ ভাত যোনটো আমি বেছিকৈ খাওঁ বা আলু এইকেইটা বস্তুৱে একচুৱেলি যেতিয়া হজম হ'ব লিভাৰত যাব তেতিয়া ইহঁতে ট্ৰাইগ্লিচাৰাইড বনাব বা নৰ্মেল ফেটটো বনাব আৰু যোনটো নেকি লিভাৰত জমা হৈ থাকিব চ' যদি আপোনাৰ ফেটি লিভাৰ আছে এই চিম্পল কাৰ্বহাইড্ৰেটছ অকল যে আপুনি ফেটে বন্ধ কৰিব এইটো নহয় ফেটটো কমাই দিব চ' চিম্পল কথাটো এইটো কি মিঠা বস্তুবোৰ আপুনি কমাই দিব আৰু ফাষ্ট ফুড থকা যিমানো আমি ফাষ্ট ফুড বুলি কওঁ এনেকুৱা ধৰণৰ বস্তু কমাই দিব বেছিকৈ ঘৰুৱা খানা খাব আৰু এক্সাৰচাইজ কৰিব চ' ফেটি লিভাৰৰ কাৰণে চিম্পল কথা চিম্পল কনচেপ্ট ডায়েবেটিছৰো সেই একেই ফেটি লিভাৰৰ যি ডায়েট আৰু ডায়েবেটিছৰ ডায়েট অলমষ্ট একেই এইখিনি মই সুধিব বিচাৰিম মানে বহুলোকে আপোনাৰ কিমান সত্য নাজানো বহুলোকে কয় যিহেতু আপুনি কৈছে যে গাখীৰটো এভইড কৰাৰ কথা বহুলোকে কয় লিভাৰৰ কাৰণে গাখীৰটো ভাল বুলি কয় এইটো সঁচানে একচুৱেলি মানে কি হয় কি লিভাৰ যেতিয়া আমাৰ যেতিয়া লিভাৰ চিৰ'চিছ হয় তেতিয়া গাত প্ৰটিনযুক্ত বস্তুবোৰ অলপ কমি যায় গাত যোনটো প্ৰটিন থাকে চ' আমি অলপমান ডায়েটত প্ৰটিনটো বেছিকৈ খাব কওঁ
এতিয়া ধৰি লওক মানুহ এজন প্ৰটিনৰ সোর্স কিটা কি এতিয়া ধৰি লওক আপুনি কণী খাই আছে কণীৰ যোনটো বগাটো এগ হোৱাইট তাত প্ৰটিন বহুত ভাল মাত্ৰাত থাকে আৰু এটো হজম কৰিব অলপ ইজি সো আমি কওঁ এগ হোৱাইট খাব এতিয়া কেইটামান মানুহ এনেকুৱা হয় যোন নেকি ভেজিটেৰিয়ান হয় হয় সো সেইবোৰ মানুহক আমি গাখীৰৰ পৰা ধৰি লওক যোনটো পনীৰ বনে পনীৰটো খাবলৈ এডভাইস কৰোঁ যোনটো নেকি অকণমান হেতুও ইটস এ গুড কোৱালিটি অফ গুড এমাউণ্ট অফ প্ৰটিন থাকে তাতে সো গাখীৰটো লিভাৰৰ কাৰণে ভাল বুলি একদম সঁচা কথাটো নহয় কিন্তু যেতিয়া আপোনাৰ প্ৰটিনৰ দৰকাৰ হয় ইয়েছ তেতিয়া গাখীৰৰ পৰা বনা পনীৰটো আপুনি খাব পাৰে বা আমাৰ হিন্দী ভাষী মানুহবোৰে চেনা বুলি কয় হেতু এটা খাব পাৰে কিন্তু গাখীৰৰ পৰা বনা ঘিটো আপুনি এটলিষ্ট অলপ এভয়েড কৰক যদি আপোনাৰ ফেটি লিভাৰ আছে সো একেবাৰে লিভাৰৰ কাৰণে ভাল বুলি তো ক'ব নোৱাৰে হয় নিশ্চয়কৈ আৰু যেটো আমি জিআৰ কথা পাতি আছো জিআৰ ধৰি লওক যিকোনো ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ হলে ফাইবাৰে কেনেকুৱা ধৰণৰ কাম কৰে যিবোৰ ফাইবাৰ যুক্ত ফাইবাৰ সাধাৰণ ভাষাত ক'ব গ'লে এটো এনেকুৱা ধৰণৰ এটা বস্তু যোনটো আমাৰ খাদ্যত থাকে যোনটো নেকি আমাৰ বডিয়ে হজম নকৰে সো আমাৰ বডিত এনেকুৱা এনজাইম নাই যোনটো নেকি ফাইবাৰটো হজম কৰিব পাৰে সো ফাইবাৰৰ তেতিয়া হলে ইউটিলিটিটো কি ফাইবাৰৰ ইউটিলিটিটো এটো কি এতিয়া ৰিসাৰ্চ কৰি দেখা গৈছে কি পেটত বা আপোনাৰ ইন্টেষ্টাইনত কেটামান ব্যাকটেৰিয়া থাকে যিবোৰে আপোনাৰ ইন্টেষ্টাইনটো প্ৰটেক্ট কৰি আছে আপোনাৰ ইন্টেষ্টাইনটো আৰু এইবোৰ ব্যাকটেৰিয়াৰ কাৰণে ফাইবাৰটো বিৰাটে দৰকাৰ এতিয়া যেতিয়া এইকেইটা ব্যাকটেৰিয়াবোৰ কমি যাব তেতিয়া আপোনাৰ যোনটো ইন্টেষ্টাইন তাত আমি যোনটো ইনফ্লামেশন বুলি কওঁ বা ইনফেকশন বুলি কওঁ হেতু ৰিস্কটো বাঢ়ি যায় আৰু সেকেন্ডলি ফাইবাৰটো আলটিমেটলি গৈ আপোনাৰ পায়খানাৰ এটা মেইন হেৰি তো যেতিয়া আপনি ফাইবাৰ কমকে খাব আপোনাৰ কনস্টিপেশন হোৱা চান্স আৰু এটোও দেখা গৈছে কি হিস্টৰিক্যালি যিমানো পপুলেশন বুৰে ফাইবাৰ কম খাই গৈ আছে হিহঁতৰ কোলন ক্যান্সাৰ হোৱা ৰিস্কটো বাঢ়ি গৈছে হয় সো ইন দ্য লং ৰান যিমান আমি ফাইবাৰ কনজিউম কৰি আছো হেতু আমাক এট লিষ্ট ইন্টেষ্টাইনটো প্ৰটেক্ট কৰি আছে আমাৰ কোলন ক্যান্সাৰ হওক বা এনেকুৱা ধৰণৰ বেমাৰৰ পৰা প্ৰটেক্ট কৰি আছে আৰু ইনফ্যাক্ট যিমানে আমি কম ফাইবাৰ খাই গৈ আছো হিমানে আমাৰ ফেটি লিভাৰ বাঢ়ি গৈ আছে হিমানে আমাৰ ডায়াবেটিসও বাঢ়ি গৈ আছে আমি নিজে সৃষ্টি কৰি থাকো বুলি ক'ব পাৰি সো আমাৰ নৰ্মেল যোনটো অসমীয়া বা ভাৰতীয় খাদ্য তাত বহুত মাত্ৰাত মানে ফাইবাৰটো বহুত বেছি আছে সো দ্যাট ওয়াজ আ ভেৰি গুড ডায়েট এতিয়া লাহে লাহে যেতিয়া আমি ওয়েস্টাৰ্ণৰ ফালে গুচি গৈ আছো হিমানে আমি কম ফাইবাৰ কনজিউম কৰি গৈ আছো এতিয়া আমাৰ লাহে লাহে সেই ওয়েস্টাৰ্ণ কান্ট্ৰিজৰ বেমাৰবোৰ কোলন ক্যান্সাৰে হওক আমি ইনফ্লামেটৰি বাউল ডিজিজ সেইকেইটা বাঢ়ি গৈ আছে ফেটি লিভাৰ ডায়াবেটিস সব বাঢ়ি গৈ আছে আৰু ডক্টৰসকলক মই ইতিমধ্যে কৈছোৱে যে পুৱা শুই উঠাৰ পৰা আচলতে সকলোৰে সিমটমছ বিলাক বেলেগ হয় ধৰি লওক আজি মোৰ আভুক লাগিছে কাৰোবাৰ পেট ফুলিছে কাৰোবাৰ ধৰি লওক মূৰ ঘূৰাইছে বমি বমি লাগিছে এই ধৰণৰ বিভিন্ন সমস্যা হৈ থাকে গতিকে সকলোৰে কাৰণে এনেকুৱা নিচিনা হৈছে মানে এতিয়া আপোনাৰ এটা কাৰণে যদি এটো খাদ্য ভাল এটো কাৰণে বেয়া হৈ যায় এনেকুৱা নিচিনা হৈ গৈছে গতিকে দৰ্শকসকল এইখিনিতে ক'ব বিচাৰিছো আমি প্ৰথমেই কৈছো যে আমি গেছৰ বিভিন্ন সমস্যাৰ কথা পাতি আছো আৰু আগতেও আমি কেইবাটাও খণ্ড আমি আগবঢ়াইছো আৰু প্ৰতিটো খণ্ডতে আমি গেছৰ বিভিন্ন সমস্যাৰ কথা পাতিলো ইতিমধ্যে আপোনালোকৰ যিবিলাক সমস্যা আছে কমন প্ৰবলেমছ যিবোৰ আছে তাৰ সমস্যাৰ সমাধান বিচাৰি আমি বিশেষজ্ঞৰ পৰা মতামত লৈছিলো আৰু লগতে আমি বিভিন্ন টিপছ তেখেতে আগবঢ়াইছিলে আৰু সেই বিশেষ ভিডিঅ'ৰ যিবোৰ এপিসোড আমি আগবঢ়াইছো তাৰ লিংকসমূহ আমি পুনৰবাৰ আগবঢ়াইছো আজি এপিসোডৰ যোগেদি আমাৰ টেগলাইনত চালে আপুনি নিশ্চয় গম পাব আৰু লগতে আজি আমি কথা পাতিম কিছুমান এই ধৰণৰ সমস্যাৰ কথা যিবিলাক খাদ্যক লৈ ইতিমধ্যে মই প্ৰশ্ন আগবঢ়ালো কি ধৰণৰ খাদ্য খাব লাগে লিভাৰৰ কাৰণে বা গেছৰ কাৰণে বা ফেটি লিভাৰৰ কাৰণে কোনটো বস্তু পৰিহাৰ কৰিব লাগে এই ধৰণৰ কথা পাতি আছো লগতে আৰু প্ৰশ্ন আছে আমাৰ মাজত আৰু তাৰ মাজতে মই পুনৰবাৰ প্ৰশ্ন মাজলৈ যাম আৰু কিছুমান আমাৰ প্ৰশ্ন আছে ধৰি লওক আমি যেটো জিআইৰ কথা পাতি আছো জিআইৰ ৰোগৰ বাবে ধৰি লওক নিৰ্দিষ্ট কোনো ভিটামিন হওক বা আপোনাৰ খনিজ লৱণ হওক এই ধৰণৰ বস্তুবোৰ কিবা অভাৱ আছে বুলি ভাবেনে আপুনি আমাৰ যিমান জিআই বেমাৰ আছিল সো ৰিসাৰ্চত এটো পোৱা গৈছিল কি যেতিয়া আপোনাৰ কেটামান ভিটামিন কমি যায় লাইক ভিটামিন ডি তেতিয়া গাত যি ধৰণে মানে ইনফ্লামেশন হ'ব লাগে বা যি ইমিউনিটি টু আপোনাৰ এফেক্ট এটা হয়
সো হেতু কাৰণে আজিকালি চাব কি বেছিভাগ ডক্টৰ তাত গ'লে আপোনাৰ ভিটামিন ডি টো আপোনাক চাব কয় ৰাইট সো দ্যাট ইজ ওৱান এণ্ড বাকী ভিটামিনছবোৰো আমি চাওঁ হেতু এটু কাৰণে এটু জানিবলৈ কি আমাৰ এটা বিশেষ ধৰণৰ বেমাৰ থাকে যোনটো আমি মাল এবজৰ্পশ্যন সিনড্ৰোম বুলি কওঁ য'ত নেকি আপোনাৰ পেটৰ লক্ষণবোৰ থাকিব আপোনাৰ পায়খানাও বেছি হ'ব আৰু গাত যোনটো যিমানবোৰ আপুনি বস্তু খাইছে হেতু গাত যিমান তেজত যাব লাগে হেতু নহয় সো লাহে লাহে এই ভিটামিন কিটা কমি গৈ থাকিব অলদো আপুনি ডায়েটটো নৰ্মেল ৰাখিছে কিন্তু আপোনাৰ ভিটামিনটো কমি গৈ থাকে হয় সো টেষ্ট হেতু কাৰণে কৰা যায় কি হেতু এবজৰ্পশ্যনটো আপোনাৰ ঠিকে আছে নাই বা কি ধৰণৰ বেমাৰ আপোনাৰ হৈ আছে হেতু আৰু লগতে আপোনাৰ ধৰি লওক কিছুমান প্ৰ'বায়'টিক যিবোৰ আপোনাৰ ধৰি লওক মানে আমাৰ যিখিনি প্ৰশ্ন আছে তাৰ মাজৰ পৰা যদি মই সুধো প্ৰ'বায়'টিক বা যিটো প্ৰিবায়'টিক বুলিও কয় নেকি হয় ব্যৱহাৰ কৰাটো আচলতে কিমান বাঞ্ছনীয় সো কেইটামান বেমাৰত আমাৰ প্ৰ'বায়'টিক সাধাৰণ ভাষাত ক'ব গ'লে এইকেইটা আপোনাৰ পেটত থকা বেক্টেৰিয়াই বেছিকলি যোনটো নেকি নৰ্মেলি থাকে আমি সেইবোৰ বেক্টেৰিয়াহে আপোনাক আইদাৰ জিআই ফৰ্মত মানে জিআই থকা বেক্টেৰিয়া বা ইহঁতৰ যোনটো আমি বেক্টেৰিয়েল স্পৰ্টছ বুলি কওঁ কি সিহঁতে একবাৰ পেটত যোৱাৰ পিছত এখন লাইভ বেক্টেৰিয়া এটা হৈ যাব সো কি হৈছে কি এইবোৰ বেক্টেৰিয়াবোৰ যেতিয়া ধৰি লওক আপুনি এটা এণ্টিবায়'টিক লৈছে বা আপোনাৰ পেটত কিবা এটা বেমাৰ হৈছে কিবা এটা ইনফেকশ্যন হৈছে তেতিয়া এই বেক্টেৰিয়াবোৰ সলনি হৈ যায় আৰু যেতিয়া এই বেক্টেৰিয়াবোৰ অলপ সলনি হয় চেঞ্জ হয় তেতিয়া আপোনাৰ চিমটমছবোৰ বাঢ়ি গৈ থাকে আপোনাৰ পায়খানা কৰাৰ টেণ্ডেঞ্চি হওক পেটত গেছে হওক বা পেটৰ বিষে হওক সো তেতিয়া আমি আপোনাক এক্সট্ৰাকৈ প্ৰ'বায়'টিকবোৰ দিওঁ সাধাৰণতে কেপচুলৰ ৰূপত থাকিব আৰু যোনটো প্ৰিবায়'টিক হয় এইটো এনেকুৱা এটা ধৰণৰ বস্তু যোনটো নেকি এই হেলথি বেক্টেৰিয়াবোৰ বঢ়াব হেল্প কৰে সো সেইকাৰণে আপুনি দেখিব মেক্সিমাম কেপচুলত লিখা থাকে কম্বিনেশ্যন অফ প্ৰিবায়'টিক এণ্ড প্ৰ'বায়'টিক সো এই ধৰণৰ যিবোৰ বেক্টেৰিয়া বা হেৰি থাকে সেইটো প্ৰ'বায়'টিক বুলি কওঁ সো আমি মেক্সিমাম কেতিয়া ইউজ কৰোঁ আপোনাৰ যেতিয়া আমাৰ এনেকুৱা লাগে কি আপোনাৰ বেক্টেৰিয়াৰ ধৰি লওক আপোনাৰ ডায়েৰিয়া হৈছে তেতিয়া আমি ইউজ কৰোঁ বা আন বেলেগ ধৰণৰ বেমাৰো আছে ধৰি লওক আপুনি এণ্টিবায়'টিক লৈছে বা আপোনাৰ ইনফ্লামেটৰী বাউল ডিজিজ হৈছে বা কেতিয়াবা যোনটো আমি জাষ্ট IBS বুলি কওঁ ইৰিটেবল বাউল চিনড্ৰম তেতিয়াও আমি প্ৰ'বায়'টিকবোৰ ইউজ কৰোঁ সো ইয়াৰ ৰোল আছে আপোনাৰ গাট হেল্থটো যোনটো জিআই হেল্থ বুলি কওঁ পেটৰ ইণ্টেষ্টাইনৰ হেল্থটো সেইটো ইহঁতে ইম্প্ৰুভ কৰে আৰু ছেকেণ্ড কথাটো হ'ল মেক্সিমাম প্ৰ'বায়'টিকৰ ছাইড ইফেক্ট প্ৰফাইলটো বহুতে কম সো সেইটো কাৰণেও একচুৱেলি বহুত ইউজ কৰা যায় কাৰণ এইটো এটা নেচাৰেল বস্তু যোনটো অলৰেডি আপোনাৰ পেটত আছে উই আৰ জাষ্ট মানে আমি তেওঁ এমাউণ্টটোৱে বঢ়াই গৈ আছোঁ যোনটো হেল্থি বেক্টেৰিয়া হয় আৰু এটা কমন প্ৰশ্ন এটা আছে ধৰি লওক আমাৰ যিটো খাদ্যৰ কথা পাতিয়ে আছে তাৰমানে টেবলেটৰ মাজলৈ যাম আমি যিটো কেপচুল গ্ৰহণ কৰোঁ বা টেবলেট খাওঁ এটা যিটো DSR বহুতে DSR গ্ৰহণ কৰে গেছৰ কাৰণে তাৰ মাজতে বহু দৰ্শকৰো চাগে এইটো প্ৰশ্ন আছে যে এটা সাধাৰণ টেবলেটো বেলেগ বুলি ভাবে আৰু DSRটো বেছি ষ্ট্ৰং বুলি কয় বহুতে এই ক্ষেত্ৰত এইটো কেনেকুৱা ধৰণৰ DSRটো খোৱাটো বেছি অপকাৰী নেকি স্বাস্থ্যৰ বাবে বেসিক্যালি যেতিয়া আমি DSR বা এনেকুৱা ধৰণৰ কওঁ সো মোষ্ট কমনলি এইটো হয় কি আমি দুটা মেডিচিন একেলগে তাত কম্বাইন কৰি দিওঁ তাৰে মাজত এটা মেডিচিনটো যোনটো আমি প্ৰটন পাম্প ইনহিবিটৰ মোষ্ট কমনলি যোনটো নৰ্মেল ভাষাত আপুনি গেছৰ মেডিচিন বুলি কয় সেইটো একচুৱেলি মেইন টাৰ্গেটটো হ'ল তাৰ যোনটো আমাৰ ষ্টামাক বা অগ্নাশয় হয় তাত সেই যিমান এচিডটো বনি আছে সেই এচিডটো সি কমাব DSR কি কৰে কি আপোনাৰ পেটৰ যোনটো স্পীডটো কি কিমান জলদি পেটৰ স্পীডটো পেটটো খালী হ'ব সেইটো বঢ়াই দিয়ে সো এইটো সাইন্টিফিকলি আমি প্ৰ'কাইনেটিক বুলি কওঁ সো DSR ধৰণৰ বস্তু এতিয়া ধৰি লওক মেইন প্ৰব্লেমটো কাবাৰ এইটো থাকে কি এচিডিটিটো বাৰু ঠিক আছে কিন্তু পেটৰ সেই যি কাম কৰা স্পীডটো সেইটোও কমি গৈছে সাধাৰণতে ডায়েবেটিছ থকা মানুহৰ এইটো বহুত কমনলি দেখা যায় কি পেটৰ স্পীডটোৱে শ্ল' হৈ গৈছে সেইকাৰণে এইবোৰ মানুহৰ মেইন কমপ্লেইনটো এইটোৱে থাকে কি অলপ খোৱাৰ পিছতে পেটটো ভৰি গৈছে আৰু অলপ খোৱাৰ পিছত বহুত দেৰিলৈ মোৰ ভোক নালাগে পেটটো একদম ফুল হৈ থকা নিচিনা ভৰ্তি হৈ আছে পেটটো বহুত দেৰি and secondly constipation or tare logote jorito thake so jetia apni ase amar mazon DSR jetia khai tetia apnar petor speed to jehetu bari jay so hiote beshi comfortable pai DSR khwat koi rather than just sadharon eta jonto PPI ba
পেণ্টোপ্ৰাজল হওক ৰেলপ্ৰাজল হওক এনেকুৱা এইটো আচলতে বহুতৰে মানে ডাউট থাকে যে বহুলোকে কয় কি DSR খালে 2 মিনিটতে ভাল হৈ যাব আৰু বহুলোকে কয় যে এটা সাধাৰণ টেবলেট খালে ভাল হ'ব এই ধৰণৰ থাকে কিছুমান সমস্যা দৰ্শকসকল এয়া চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আমি ইতিমধ্যে কথা পাতি আছোঁ গেছৰ আচলতে যিবোৰ সমস্যা ধৰি লওক লিভাৰ ফেটি লিভাৰ বা আপোনাৰ গেছৰ সমস্যাবোৰ কোনটো খাদ্য খাব লাগে খাব নালাগে এতিয়া যেহেতু ইতিমধ্যে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ ইতিমধ্যে আমি পূৰ্বৰ খণ্ডত কথা পাতি গৈছোঁ গেছৰ প্ৰত্যেকটো সমস্যাৰ বিষয়ে আমি কথা পাতিছোঁ আপোনালোকৰ প্ৰশ্নসমূহ আমালৈ প্ৰেৰণ কৰিব এই বিশেষ প্ৰশ্ন শিতানৰ যোগেদি সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱনৰ জৰিয়তে আচলতে আমি সেই বিষয়ে কথা পাতিব চেষ্টা কৰিম গতিকে আজি আমাৰ যিখিনি প্ৰশ্ন খাদ্যক লৈ কনষ্টিপেশ্যনক লৈ প্ৰশ্ন আছে আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আছে গতিকে মই এইখিনিতে ক'ব বিচাৰিম যে বহুলোকে আমাক যেহেতু সোধে যে কণ্টেক্ট নাম্বাৰ বা এড্ৰেছটো তাৰ বাবে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ আমাৰ স্ক্ৰীনৰ ঠিক তললৈ মন কৰক সম্পূৰ্ণ ঠিকনা উল্লেখ কৰি থকা হৈছে আৰু যেহেতু পূৰ্বৰ পৰাই প্ৰথম পৰাই মই ক'ত কেনেকৈ সোমাই আহিছিলোঁ দেখা পাইছে আৰু আৰ্যন ক্লিনিকখন বৰ্তমান ক'ত আছে বহুলোকৰ হয়তো বুজাত অসুবিধা হ'ব পাৰে তাৰ বাবে পুনৰবাৰ আমি কৈছোঁ ঠিকনা আমি উল্লেখ কৰি আছোঁ গুৱাহাটী মহানগৰীৰ গণেশগুৰি ফ্লাইঅভাৰখন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ফ্লাইঅভাৰখন ক্ৰছ কৰিয়ে যদি আপুনি সচিবালয়ৰ দিশত যায় গুৱাহাটী টি অকশ্যন চেণ্টাৰ ঠিক অপজিট কসমো মেডিকেলছৰ ওপৰত আৰ্যন ক্লিনিকখন অৱস্থিত তাতে আছে আজি আমাৰ বিশেষজ্ঞগৰাকী আৰু আগতীয়াকৈ এপইণ্টমেণ্টৰ বাবে আমাৰ ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে এই ফোন নম্বৰত কল কৰা মাত্ৰকে ল'ব পাৰিব এপইণ্টমেণ্ট আৰু এতিয়া সময় হৈছে এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম অনুষ্ঠানৰ মাজতে চাই থাকক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু এইখিনিতে ক'ব লাগিব যিহেতু এটা শাৰদীয় দুৰ্গা পূজাৰ বতৰ তাৰ মাজতে আচলতে আমি আমাৰ দেহত যিহেতু কষ্ট পাই থাকোঁ এক প্ৰকাৰ ক'বলৈ গ'লে কষ্ট পাই থাকোঁ বুলি ক'ব লাগিব কিয়নো মই পুনৰবাৰ কৈছোঁ যে আমাৰ শুই উঠাৰ পৰা নিশা শোৱালৈকে গেছৰ সমস্যা আছেই আৰু তাৰ মাজতে দুৰ্গা পূজাত যেতিয়া আপুনি ওলাই যাব ইটো বস্তু খাব মন যাব সিটো বস্তু খাব মন যাব কিন্তু ঘৰত আহি আপুনি ভুগিব লাগিব গেছৰ সমস্যাত গতিকে এই ধৰণৰ সমস্যাৰ বাবে কি খাদ্য পৰিহাৰ কৰিব কি পৰিহাৰ কৰিব নালাগে এই বিষয়ে কথা পাতি আছোঁ পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ যে দুৰ্গা পূজাৰ কথা ওলাইছে দুৰ্গা পূজাৰ সময়ত আচলতে সকলোৱে জিলাপি খায় ধৰি লওক চিংৰা খায় কিবা কিবি খায় বা ফাষ্ট ফুড খায় ঘৰৰ বাহিৰত খাবলৈ আহে এসাঁজ তাৰ মাজতে দুৰ্গা পূজাৰ সময়ত আপুনি কি এডভাইচ দিব দৰ্শকসকলক কি খাদ্য খাব লাগে বাহিৰত কি খাব নালাগে দিনটোৰ ভিতৰত হেতু একচুয়ালি ডিপেন্ড কৰিব কি আপোনাৰ হেলথটো কেনেকুৱা ওভাৰঅল কেটামান মানুহৰ অলৰেডি আমি যোনটো কওঁ ফুড ইনটলাৰেন্স বুলি থাকে কি অলদো একো এলাৰ্জি নাই কিন্তু কেটামান বস্তু আপোনাৰ পেটত গলে অলৰেডি ইহঁতৰ বেয়া লাগে অসুবিধা সৃষ্টি কৰে সো এটো আমি ফুড ইনটলাৰেন্স বুলি কওঁ সো যিবোৰ ফুডে আমি কওঁ ফুড ট্ৰিগাৰ কি এটো ফুড আপোনাৰ পেটত গলে আপোনাৰ গ্যাস বাঢ়িব পেটৰ বিষ হ'ব বমি লাগিব বা যিয়ে নহওক সো এই ট্ৰিগাৰ ফুড কিটা আপুনি এভয়েড কৰিব খালিও অলপ কন্ট্ৰোলত খাব সব বস্তুৱে অলপ অলপ টেষ্ট কৰিব বাট আই থিংক ইটস বেটাৰ টু এভয়েড বাহিৰত খোৱা এটা নিয়ম যোনটো আমি সদায় মানিব লাগে হেতু হল কি কেঁচা বস্তুবোৰ এটলিষ্ট নাখাব য'ত এটা লাৰ্জ গ্যাদাৰিং বা য'ত কুকিংটো বহুত লাৰ্জ হৈ আছে বা আউটডোৰ কুকিং হৈ আছে তাত কেঁচা বস্তুবোৰ নাখাব সো ফল চল এনেকুৱা ঘৰত লৈ গৈ ভালদৰে ধুই মেলি হে খাব বাট কুকড ফুড বাহিৰত খাইছে একদম গৰমা গৰম কুকড ফুড শুড বি ওকে provided কি আপোনাৰ ফুড ইনটলাৰেন্স নাই আৰু ফেটি লিভাৰ বা এনেকুৱা থকা মানুহবোৰৰ তো এটোৱে কম কি ট্ৰাই টু এভয়েড সুইটস এজ মাচ এজ পসিবল যিমানে মিঠা বস্তু খাব সিমানে প্ৰবলেম আচলতে অকল বলে পূজাত খাইছো আৰু তাৰ পিছত নাখাও এটো ভাবি হেৰি নকৰিব সো
ঠিক আছে কনজিউম কৰিব বাট নট ইন লাৰ্জ কোৱান্টিটিজ ট্ৰাই টু এভয়েড ইট এজ মাচ এজ পচিবল হয় হয় যেহেতু দুৰ্গা পূজা বুলি কয় জেলেপিলে সকলোৰে মন যায় গতিকে জেলেপি আপুনি খাওক কিন্তু ছাৰে কোৱাৰ দৰে নিয়মিতভাৱে খোৱাটো প্ৰয়োজন গতিকে হয় আৰু আমাৰ এটা প্ৰশ্ন আছিলে যেটো কুষ্ঠকাঠিন্য আচলতে এটা খুব কমন এটা প্ৰবলেম কুষ্ঠকাঠিন্য কনষ্টিপেশ্যনৰ সমস্যা গতিকে এই কুষ্ঠকাঠিন্যৰ বাবে কিবা এনেকুৱা খাদ্যৰ কথা আহে নেকি আহি পৰে নেকি যে কুষ্ঠকাঠিন্যৰ সমস্যাত ভুগিছো এইটো খাদ্যৰ কাৰণে হ'ব পাৰে এনেকুৱা কিবা কথা আছে নেকি সো যেতিয়া আমি কোষ্ঠকাঠিন্য বা নৰ্মেল ভাগত আমি কনষ্টিপেশ্যন বুলি কওঁ সো কনষ্টিপেশ্যন হল কি আমি ভালদৰে পায়খানা কৰিব পৰা নাই সো এতিয়া যদি আমি মেডিকেল লিটাৰেচাৰ চাওঁ তেনেহ'লে ইটস আ ভেৰি বিগ চেপ্টাৰ এতিয়া গোটেই কথাবোৰ কনষ্টিপেশ্যনৰ বিষয়ে ক'ব গ'লে তেনেহ'লে বহুত টাইম লাগিব হয় খাদ্যৰ ভিতৰত এটোৱে কম কি অলপ দেৰি আগতে আমি ফাইবাৰৰ কথা পাতিলোঁ কি আমাৰ খাদ্যত যিমানে ফাইবাৰ কম থাকিব সিমানে আপোনাৰ কনষ্টিপেশ্যন হোৱাৰ চান্সটো বাঢ়ি গৈ থাকিব সো সবতকৈ আগতে এইটো চাব কি আপুনি কিমান ফাইবাৰ কনজিউম কৰি আছে ডেইলি আৰু যদি আপোনাৰ ডায়েটটো এনেকুৱা য'ত নেকি ফাইবাৰ আপুনি বহুত কম কনজিউম কৰি আছে তেনেহ'লে আৰু যদি আপুনি কনষ্টিপেশ্যন হৈ আছে আপোনাৰ তেনেহ'লে ফাৰ্ষ্ট আপুনি এই ফাইবাৰটো বঢ়াব লাগিব সো আজিকালি লাইফষ্টাইলত ইট মে নট বি পচিবল কি আপুনি ঘৰৰ পৰা টিফিন লৈ যাওক বাহিৰৰ খাদ্যত ফাইবাৰ নাথাকিবও পাৰে সো ইন দ্যাট কেছ সবতকৈ চিম্পল উপায় হ'ল কি ইসবগোল সবতে পায় 1 চামুচ বা 2 চামুচ ইসবগোল 1 গ্লাছ পানীৰ লগত লৈ যদি আপোনাৰ ফাইবাৰ কনজাম্পশ্যন কম আৰু কনষ্টিপেশ্যন হৈ আছে this is the safest thing that you can consume so hetu sob dukanote pabo normal dukanote pai medical dukanote pai so 1 চামুচ বা 2 চামুচ ফাইবাৰৰ লগত এটা প্ৰবলেম কি অলপমান আপোনাৰ পেটটো ফুলিব পাৰে বা গেছৰ ভাৱটো বঢ়াব পাৰে সো হেতু চাই ল'ব সো একেদিনাই বলে মই বহুত ফাইবাৰ কনজিউম কৰিম হেতু নহয় সো স্লোলি ইনক্ৰিজ দ্য ডোজ অফ ফাইবাৰ সো 1 চামুচৰ পৰা বা আধা চামুচৰ পৰা ষ্টাৰ্ট কৰি দেন ইউ কেন গো টু 2-3 TSF আৰু কেতিয়াবা এনেকুৱা দেখা যায় আপোনাৰ যিবোৰ আমাৰ সহজতে পোৱা ফাৰ্মাচীত উপলব্ধ থাকে কিছুমান নামবোৰ নকওঁ কিন্তু কিছুমান এনেকুৱা আছে ঔষধ যে ৰাতি নিশা খালে ৰাতিপুৱালে আমাৰ লেট্ৰিনটো ক্লিয়াৰ হৈ যায় এই ধৰণৰবোৰ খোৱাটো কিমান গ্ৰহণযোগ্য আচলতে তাৰে মাজত যেনেকুৱা এতিয়া ধৰি লওক আপুনি ইসবগোল বা এনেকুৱা ধৰণৰ খাই আছে সো তাত কেইটামান কনচেপ্ট থাকে কি আমাৰ যিমান আমি যোনটো লেক্সেটিভ বুলি কওঁ কি আপোনাৰ পায়খানাটো যাতে ভালদৰে হয় সো এনেকুৱা ধৰণৰ দবাই সো তাৰে মাজত কেইটামান জাষ্ট একিউট কনষ্টিপেশ্যন কি আপোনাৰ নতুনকৈ জাষ্ট কনষ্টিপেশ্যন হৈছে 2-3 দিন আগতে আৰু আপনি খুব বেছি 2-3 দিন এটো বস্তুটো ল'ব লাগিব সো কেইটামান আমি একিউট কনষ্টিপেশ্যন কেইটামান কনষ্টিপেশ্যন এনেকুৱা হৈ যায় যোনটো নেকি আমি দীঘলীয়াকৈ ঔষধ দিব লাগে সো এটো লং টাৰ্ম ইউজৰ কাৰণে সো কেইটামান লেক্সেটিভ লং টাৰ্ম ইউজৰ কাৰণে নহয় সো হেতু আমি চাই ল'ব লাগিব কি এটো লং টাৰ্ম ইউজৰ কাৰণে হয় নে নহয় এতিয়া ইসবগোলৰ কথা ক'লে ইউ ক্যান সেফলি ইউজ ইট ফৰ লং টাৰ্ম আৰু কেইটামান আছে যোনটো আই থিংক প্ৰগ্ৰামত এটো নাম উল্লেখ কৰাটো ঠিক নহ'ব So always consult your doctor বা pharmacist জনেও সাগে আপোনাক অলপ গাইড কৰিব পাৰিব কি এটো আমি এটা কনসেপ্ট থাকে ওভাৰ দ্য কাউন্টাৰ কি ঠিক আছে ডক্টৰ প্ৰেসক্ৰিপচন নোহোৱাকৈ এটো মেডিসিন আপুনি ল'ব পাৰে এণ্ড কেইটামান মেডিসিন উইথ দ্য ডক্টৰছ পাৰমিশ্যন হে আপুনি ল'ব লাগে লেক্সেটিভবোৰত আৰু এটা কোৱেশ্চন মাৰ্ক থাকে কি যাৰ কিডনি বেমাৰ থাকে সিহঁতে উইদাউট ডক্টৰছ নলেজ বা প্ৰেসক্ৰিপচন দে শুড নট কনজিউম এ লেক্সেটিভ কাৰণ হেতু কিডনি বেমাৰটো আপোনাৰ বঢ়াই দিব পাৰে সো দ্যাট ইজ ওয়ান এণ্ড সেকেন্ডলি যদি কনষ্টিপেশ্যনৰ লগত আপোনাৰ পেটটো বহুত বেছি ফুলি আছে আৰু পেটৰ বিষ হৈ আছে ডোন্ট কনজিউম এ লেক্সেটিভ আগতে ডক্টৰ তাত যাব তেওঁক দেখাই ল'ব তাৰপিছতে কিবা এটা লেক্সেটিভ কনজিউম কৰিব কাৰণ কনষ্টিপেশ্যনৰ কাৰণ বুলি ক'ব গ'লে বহুত কাৰণ থাকে তাৰে মাজত কেইটামান কাৰণত আপোনাৰ ইমিডিয়েট ডক্টৰ বা মেডিকেল ইণ্টাৰভেনশ্যন লাগে হেতু অকল লেক্সেটিভ খালে আপোনাৰ হেতু বেয়া হৈ যাব পাৰে হয় হয় আৰু যদি আমি হয় ঠিকে কৈছে যদি আমি কথা পাতো বহুত ডাঙৰ এটা চেপ্টাৰ হ'ব কুষ্ঠকাঠিন্য বা কনষ্টিপেশ্যনৰ ওপৰত গতিকে আমি যদি ঘৰুৱাভাৱে ট্ৰাই কৰোঁ ধৰি লওক এক্সাৰচাইজ কৰিছোঁ দৈনিক ব্যায়াম কৰিছোঁ বা আমি কিছুমান ফল মূল খাইছোঁ বহুলোকে কয় কোৱা কথা ধৰি লওক অমিতা খায় বা অমিতা খালে বহুতৰ লেট্ৰিনটো ক্লিয়াৰ হয় বুলি কয় বা বহুলোকে ধৰি লওক আপোনাৰ এই ধৰণৰ বিভিন্ন খাদ্য আছে তো গতিকে ব্যায়ামৰ ক্ষেত্ৰত যদি আমি ব্যায়াম কৰোঁ তেতিয়া পৰিৱৰ্তন নিব পাৰে নেকি এই ক্ষেত্ৰত
এইটো দেখা গৈছে কি যিবোৰ মানুহ ফিজিক্যালি বেছি এক্টিভ সিহঁতৰ কনষ্টিপেশ্যন কম হয় এতিয়া কিবা এটা কাৰণত ধৰি লওক আপোনাৰ কিবা এটা বেমাৰ হওক আপুনি বিচনাত শুই থাকিব লগা হ'ল ধৰি লওক 4-5 দিন আপোনাৰ কনষ্টিপেশ্যন হোৱাটো একদম মানে এইটো ন্যাচাৰাল কথা কমকে কৰিলে আৰু কষ্ট কম হলে সো ফিজিক্যাল এক্টিভিটি যেতিয়া কমিব আপোনাৰ কনষ্টিপেশ্যন হোৱাৰ চান্সটো বাঢ়ি গৈ থাকিব আৰু উইথ এজ এটা ফেক্টৰ আহি যায় কি আপোনাৰ কনষ্টিপেশ্যন হোৱাৰ চান্সটো বাঢ়ি গৈ থাকে আৰু তাৰে লগতে উইথ এজ আপোনাৰ জইণ্টছ প্ৰব্লেমো ষ্টাৰ্ট হৈ যায় তো আপোনাৰ ফিজিক্যাল এক্টিভিটি কমি গ'ল তাৰে লগত কনষ্টিপেশ্যনো বাঢ়ি গৈ থাকে চ' দুটাই ফেক্টৰ একেলগে লগ লাগি যায় চ' ফিজিক্যাল এক্টিভিটি ইজ ভেৰি ইম্পৰ্টেণ্ট চ' মানুহবোৰ যেতিয়া কনষ্টিপেশ্যন লৈ আহে এণ্ড চ' এতিয়া কনষ্টিপেশ্যনৰ কথা ক'ব গ'লে এটা আমি চাওঁ কি এইটো এলাৰ্মিং কনষ্টিপেশ্যন কি কিবা আন বেমাৰৰ এইটো লক্ষণ কনষ্টিপেশ্যন না যোনটো নৰ্মেল আমি ফাংচনেল কনষ্টিপেশ্যন বুলি কওঁ কি জাষ্ট কনষ্টিপেশ্যন বেলেগ বেমাৰ চিন্তা কৰিব লগা একো বেমাৰ নহয় এতিয়া তাৰে মাজত যোনটো ফাংচনেল কনষ্টিপেশ্যন এইটো উইথ এজ আপোনাৰ অলপ ইনক্ৰিজ হ'ব আৰু যেতিয়া আপোনাৰ ফিজিক্যাল এক্টিভিটিবোৰ কমি যাব তেতিয়া এইটো বাঢ়ি গৈ থাকিব হয় আসলে সদায় এক্সাৰসাইজ কৰাটো খুবেই জৰুৰী বুলি ক'ব পাৰি প্ৰকাৰ গতিকে আমি আৰু দীঘলীয়া নকৰোঁ যিহেতু আমাৰ হাতত সময় কম বা আপুনি খুবেই ব্যস্ত দুৰ্গা পূজাৰ মাজতো আমাক এইদৰে সময় দিছে থাকিলে ধন্যবাদ আৰু লগতে শাৰদীয় দুৰ্গা পূজাৰ থাকিলে শুভেচ্ছা হয় আৰু চবকে দুৰ্গা পূজাৰ শুভেচ্ছা হয় হয় নিশ্চয় আৰু দৰ্শকসকল মই পুনৰবাৰ কৈছোঁ যে শাৰদীয় বতৰ শাৰদীয় মন আৰু ইতিমধ্যে আৰম্ভ হ'ল দুৰ্গা পূজা গতিকে সকলোৰে দুৰ্গা পূজা আচলতে আনন্দমুখৰ হওক তাকে কামনা কৰোঁ আৰু তাৰ মাজতে আজি সঞ্জীৱনীৰ যোগেদি আমি যিহেতু আগবঢ়াইছোঁ কোষ্ঠকাঠিন্য সমস্যাৰ কথা জিআই যিবোৰ আচলতে আমাৰ ধৰি লওক সমস্যা আছে বা তাৰ কাৰণে কোনটো অসুবিধাৰ কাৰণে কোনটো খাদ্য পৰিহাৰ কৰিব লিভাৰৰ প্ৰব্লেম গেছৰ প্ৰব্লেম ফেটি লিভাৰ বা নানান ধৰণৰ সমস্যা আছে আমাৰ পেটৰ ভিতৰত নানা ধৰণৰ সমস্যা আছে কোনটো খাদ্য পৰিহাৰ কৰিব কোনটো খাদ্য গ্ৰহণ কৰিব ইতিমধ্যে কথা পাতিলোঁ আজি আচলতে খুব এটা গুৰুত্বপূৰ্ণ টপিক কথা পাতিছোঁ কিন্তু খাদ্যক লৈ বহু লোকে ভুল কৰি থাকে আৰু লগতে এইখিনি ক'ব বিচাৰিছোঁ যে পূৰ্বৰ আমাৰ যিবোৰ খণ্ড আছিলে তাত আমি বিভিন্ন ধৰণৰ গেছৰ বদহজম বা ইয়াৰ উপৰি ফেটি লিভাৰ তাৰোপৰি আমাৰ যিবোৰ আচলতে সাধাৰণতে কমন প্ৰব্লেম থাকে গেছৰ সকলোখিনি আমি কথা পাতিছিলোঁ আৰু সেই সমূহৰ যিবোৰ এপিছডৰ লিংকসমূহ আমি ডেছক্ৰিপশ্যন বক্সত আমি পুনৰবাৰ আগবঢ়াইছোঁ সেই লিংকসমূহ আপোনালোকে ক্লিক কৰা মাত্ৰকে চাব পাৰিব পূৰ্বৰ খণ্ড দেৰি নকৰোঁ আজি সঞ্জীৱনী ইমানতে সমাপ্ত কৰিব লাগিব আৰু লগতে আৰিয়ান ক্লিনিকৰ পুনৰ এবাৰ মই এড্ৰেছটো ক'ব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ যে গণেশগুৰি ফ্লাইঅভাৰ অৰ্থাৎ কলাগুৰু বিষ্ণুপ্ৰসাদ ফ্লাইঅভাৰখন ক্ৰছ কৰিয়ে যদি আপুনি সচিবালয়ৰ দিশত যায় তেন্তে আপুনি গুৱাহাটী টি অকশ্যন চেণ্টাৰৰ ঠিক অপজিট কসমো মেডিকেলছৰ ঠিক ওপৰত আপুনি লাভ কৰিব আৰিয়ান ক্লিনিক আৰু তাতে পাব আমাৰ আজি বিশেষজ্ঞগৰাকী ডক্টৰ হিতেশ কলিতা গতিকে মই প্ৰথমতেই কৈছোঁ অভিজ্ঞতা সম্পন্ন চিকিৎসকৰ খুবেই প্ৰয়োজন গেছক প্ৰতিহত কৰিবলৈ বা আপোনাৰ চিকিৎসা সেৱা আগবঢ়াবলৈ পৰামৰ্শ ল'বলৈ গতিকে যোগাযোগ কৰক এটা বিশেষ ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে আৰু যদি আপুনি এপইণ্টমেণ্ট ল'ব খুজি আছে বা এপইণ্টমেণ্ট ল'বলৈ কি কৰিব লাগিব গতিকে ইমান কষ্টৰ কোনো কাম কথা নাই মাথো আপুনি এটা কল কৰক সেই বিশেষ ফোন নম্বৰটোত আপুনি ল'ব পাৰিব এপইণ্টমেণ্ট পৰামৰ্শ ল'ব পাৰিব দেৰি নকৰোঁ আজি ইমানতে আমি বিদায় ল'ব লাগিব পুনৰ চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু দৰ্শকসকল এয়া আছিলে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱনৰ আজিৰ বিশেষ এপিছড আৰু সঞ্জীৱনীৰ জৰিয়তে আমি পুনৰবাৰ লৈ আহিম অন্য এজন ৰোগৰ বিশেষজ্ঞৰ সৈতে অন্য এটা ৰোগৰ সন্দৰ্ভত বাৰ্তালাপ গতিকে চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু শেষত সমগ্ৰ ৰাজ্যবাসীলৈ সঞ্জীৱনী অনুষ্ঠানটোৰ জৰিয়তে জনাইছোঁ শাৰদীয় দুৰ্গা পূজাৰ অলেখ শুভকামনা ধন্যবাদ আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেণ্ট ফেক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 ছেকেণ্ড ফ্ল'ৰ অপজিট গুৱাহাটী ৰিফাইনেৰী মেইন গেট নুনমাটি